এই মুহূৰ্তত জনাইছো সব দৰ্শকক এটা ব্ৰেকিং নিউজ নিখাৰ ৰাজপথলৈ ওলাই আহিল গাঁৱৰ ৰাইজ অবৈধ চুলাই মদ বেপাৰীৰ বিৰুদ্ধে চলালে অভিযান এবাৰ আৰক্ষী প্ৰশাসনে চলোৱা নাই অভিযান এই দৃশ্য হাজোৰ মনাকুচি নদীপাৰ অঞ্চল 3 নং মনাকুচি নদীপাৰৰ ৰাইজে হাতী লুটি আটক কৰে অবৈধ চুলাই বেপাৰীক ৰাইজে লগতে জব্দ কৰে প্ৰায় কেইবা লিটাৰ চুলাই মদ আৰু এখন স্কুটিখনৰ নম্বৰ AS25 S3608 বুলি জানিব পৰা গৈছে দীৰ্ঘদিন ধৰি চুবুৰীয়ে মন বৰুৱে স্কুটি বাহনেৰে চলাই আহিছিল অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা স্থানীয় একাংশ ৰাইজে অতিষ্ঠ হৈ নিশা চুলাই বিক্ৰী কৰি থকা অৱস্থাতে হাতী লুটি আটক কৰিলে পিছত আৰক্ষী লোকক খবৰ দিয়া মাত্ৰে হাজো আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈ ব্যৱসায়ীজনৰ লগতে ৰাইজৰ হাতৰ পৰা জব্দ কৰিছে চুলাই মদসহ দুচকীয়া বাহনখন আজি আমাৰ 3 নম্বৰ মনাগুচি নদীপাৰ ৰাইজে একজন মদ বেপাৰীক ধৰি ৰাইজে আৰু পুলিচক গতাই দিয়ে কিমান দিনৰ পৰা মদ বেপাৰ কৰিছিল বহু দিনৰ পৰা কৰি আছে তাক কৈও আছো বন্ধকৰ আমাৰ ৰাইজে ই কৰা নাছিল আজি ধৰি কিনে আৰু আৰক্ষী গতাই দিয়া হয় কিমান মান টকাৰ মদ পোৱা গৈছে প্ৰায় 10-12 হাজাৰ টকাৰ মদ হ'ব কি মদ আছিল মদ মানে এইটো গেলা বুলি কয় আৰু এইটো বিলাহী মদ নিউজ ডেস্ক ৰিপোৰ্ট নিয়মীয়া খবৰ